আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইবাৰ ফুলত চাওক কিদৰে পখিলা পৰি কিদৰে মৌ চুহি খাইছে। আমি জানো নহয় সকলোৱে পখিলা, ভোমোৰা, মৌপিয়া চৰাই কিদৰে ফুলৰ মৌ চুহি খায়। ফুলপাহ ৰাতিপুৱা ফুলিছিলেহে মাত্ৰ, তাৰপাছতে পখিলা আহি পাই গ'লহি। কিদৰে গম পায় বাৰু সিহঁতে যে ফুলপাহ ফুলিছে, আমি গ'লেই এতিয়া মৌ খাবলৈ পাম। গতিকে চাওকচোন কি সুন্দৰ লাগিছে। বহুত দূৰৰ পৰা বৰ মানে আটোম টোকাৰিকৈ সংগ্ৰহ কৰিলোঁ। পখিলা যিহেতু ৰখি নাথাকে নহয় জানো। তাৰপাছতে আজি ল'ৰাটোৰ প্ৰথম কলেজৰ দিন, গতিকে সিও কলেজলৈ যাবলৈ ৰেডি হৈছে। কমাৰ্চ কলেজত প্ৰথম সি BCom নামভৰ্তি কৰিছে এইবাৰ, যিটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে এইবছৰ। গতিকে বৰ সুন্দৰ লাগিলে এই ফুলপাহ আৰু পখিলাটোৰে সৈতে মই অকণমান ৰাখিলোঁ। আৰু এইটো ল'ৰাই আমাৰ গোঁসাইঘৰ যেনিবা সোমাইছে লগুণডাল দিয়াৰ পাছৰ পৰা গাটো ধুই পেলাই যেনিবা গোঁসাইঘৰ সোমাই ইউনিফৰ্মযোৰ এয়া পিন্ধিছে। চাওকচোন, আজিকালি আকৌ চাৰ্টটো ঠেক কৰিব লাগে নহয়। দৰ্জি যিহেতু ঘৰতে আছোঁ, কিহৰ চিন্তা, পইচাও খৰচ নহয় জানো। গতিকে চাৰ্টটো ঠেক কৰিলোঁ আৰু মই সুধিছোঁ তাক হৈছেনে নাই জোখৰ, একদম ফিটিং লাগিব আৰু ফিটিং দেখিছে হৈছে নহয়। নাই? দৰ্জি ঘৰতে আছোঁ যেতিয়া পইচাৰ কেনেকৈ প্ৰয়োজনো ফিট নাই। কৰি পিন্ধ? মুখৰ ভিতৰতে কিবা এটা সি গাইছে বাৰু, আপোনালোকে নুশুনিব খালি দেই। সি কি গাইছে নুশুনিব দেই, কি কিবা এটা গাইছে দেই। আৰু কি ক'ব লাগে তই? তাৰপাছতে এয়া আৰু প্ৰথম কলেজৰ দিনটোলৈ আগবাঢ়িছে। এয়া তাৰপাছতে আচলতে তাক আজি কি খুৱাই পঠিয়ালোঁ জানেনে? গোল গোল আলু ভাজি। গোল গোল আলু ভাজিখিনি কুটি পেলাই বহুত মনত পৰিছে মোৰ কাৰোবালৈ। বহুত মৰম লাগে। এজনী ছোৱালী আছিলে মোৰ ভণ্টি, বহুত বেছি মৰমৰ। মোক ৰীতা বা বুলি নামাতিছিলে, বাদুলি বুলি মাতিছিলে। তাই ইমান বেছি মোক মৰম কৰিছিলে। আৰু ক'ৰবাত তাই গ'লে মূৰটো মই চুই দিব লাগে। ৰীতা বা আহাচোন, মোৰ লগৰ ছোৱালীৰ বাৰ্থডে আছে, মোক মূৰটো চুই দিবা। বহুত বেছি মনত পৰে তাইলৈ। ফেচবুক যেতিয়া আৰম্ভ কৰিছোঁ, বহুত বেছি হেৰুৱা মানুহবিলাক মই লগ পালোঁ, কিন্তু তাইক মই আজিও লগ নাপালোঁ। ফ্ৰেণ্ড ৰিকুৱেষ্ট নিজে পঠাম বুলি ভাবি বহুত বেছি চাৰ্চ কৰি চালোঁ তাইৰ নামটোত, কিন্তু মই তাইৰ একাউণ্ট এটা পাওঁ, কিন্তু মই যেতিয়া ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওঁ তাৰপিছত মানে একাউণ্টটো বহুত দিনৰ পৰা বন্ধ হৈ আছে, ইউজ কৰা নাই, তেনেকুৱা এটা একাউণ্ট পাওঁ। গতিকে গোল গোল আলু ভাজি তাই বহুত বেছি খাই ভাল পায়। সেয়া মনত পৰিলে আজি মই গোল গোলকৈ আলু ভাজিকণ বনোৱাৰ বাবে। মোক সদায় কয়, ৰীতা বা জানানে, মই গোল গোল আলু ভাজি খাই ইমান ভাল পাওঁ, গতিকে বনাই পেলাই তাইক খুৱাবই লাগে আগতে, এনেকুৱা আছিলে মানে। গতিকে সেয়া আৰু আজি তাতে ঘৰলৈ দুজনী লগৰ ছোৱালী আহিব, আমাৰ সৰুজনী ছোৱালীৰ লগৰ। গতিকে সিহঁতৰ বাবেও অপেক্ষা কৰি আছে ছোৱালীজনী, আৰু ময়ো এইখিনিতে ৰৈ ফুলকেইপাহকে চাই আপোনালোককো কথাকেইটা ক'লোঁ আৰু ফুলকেইপাহো এইদৰে ৰাখিলোঁ। এই ফুলকেইপাহো বৰ ভাল লাগে। ৰাস্তাৰ ফালে হাউলি আছে, আমাৰ ঘৰৰ সন্মুখৰ ঘৰৰহে ফুলজোপা, আমাৰ নহয় কিন্তু দেই। তথাপিতো আৰু ফুলখিনি ৰাখোঁতেই সেই ফুলকেইপাহো মই ৰাখি থলোঁ। কেনেকুৱা লাগিছে জনাবচোন ফুলকেইপাহ। কিছুমান বনৰীয়া নিচিনা ফুলো বহুত বেছি ভাল লাগে, আৰু এওঁলোকক মই ওপৰত তুলিলোঁ। এইকেইজোপা তলত থওঁতে নিজৰ ঘৰৰ ছাগলী, লোকৰ ঘৰৰ গৰু একেবাৰে মানে থাকিবই নোৱাৰে খাই পেলাই। সেইবাবে এইবাৰ মই ওপৰতহে তুলিছোঁ এওঁলোকক। কিমান দিন থাকে ওপৰত এইবাৰ চাওঁচোন। কোনোমতে পোখাইহে আকৌ দেখোন কিবাই খায়েই পেলায়, তলত থ'বই নোৱাৰা হৈছোঁ। সেয়াহে ছাগলী শুনিছেই নহয়, ছাগলীৰ মাতটো আপোনালোকে শুনি থাকিবলৈ পায়েই। তাৰপাছতে এয়া ওলাই গৈছে ছোৱালীজনী, লগৰ কেইজনী আহিছে সম্ভৱ, আগবাঢ়ি গৈছে। সেয়া আহিলে, গতিকে সিহঁত দুজনী অপেক্ষাটো ৰখি আছিলে এইখিনিতে। এয়া লগৰ ছোৱালীজনী আহিলে, তাইৰো গাটো বৰ বিশেষ ভাল নাই, নাথাকে প্ৰায়ে। সেইটো গতিকে হোৱা লগৰ নাই। কেইজনী আহিলে মনটো লগৰ অলপ ভাল লাগে। ছোৱালীয়ে কথা পাতিছে এয়া আকৌ। একেলগে চাহ দিলোঁ, ময়ে দিছোঁ আৰু চাহকাপ। সিহঁতি একেলগে বহি কথা পাতক বুলি ভাবিলোঁ। লগৰ ছোৱালী যিহেতু আহিছে বহুত দিনৰ মূৰত, কলেজ চলেজ শেষ হ'ল। তাৰপিছতে এয়া মাংস বনাবলৈ লৈছোঁ মই। এয়া আদা নহৰু জলকীয়া আৰু পিঁয়াজ আলু এইদৰে গোটাই লৈছোঁ, আৰু মাংস সদায় বনোৱাৰ দৰে বনাম আৰু কিমাননো দেখাই থাকিম নহয় জানো। কিন্তু আৰু আচলতে মাংস বুলি ক'লে বেলেগ কিবা ব্যঞ্জনৰ প্ৰয়োজন নাথাকে। আজিকালি চবেই মাংসকণেই ভাল পায়। গতিকে অকল মাংসকণ যিকোনো প্ৰকাৰে মাত্ৰ বনাইছোঁ। কিদৰে বনাইছোঁ আৰু আগতে দেখাইছোঁৱেই নহয় জানো। তাৰপাছতে এয়া মান ধনিয়া অকণমান দি দিলোঁ, মাংসকণ হৈ গ'ল। খাবলৈ কেনেকুৱা হৈছে, সিহঁতি বাৰু ভালেই পাইছে দেই। গতিকে দেখিবলৈ চাগে ভালেই লাগিছে নহয়নে। আৰু এয়া কুন্দুলি অকণমান ভাজিলোঁ। মাংস থাকিলে কৈছোঁৱে ভাজি চাজি কোনেও নাখায়, হ'লেও একেবাৰে খালী খালী লাগিব, সেইবাবেহে এয়া কঁঠাল গুটি দাইলত দিছিলোঁ। এইদৰে ভাতকেইটা সকলোৱে খালোঁ আজি, ভাল লাগিলে। এইদৰে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।